কৌস্তভ কি হৈছিল গোটেই বিষয়টো এগৰাকী দণ্ডাধীশে এগৰাকী চিকিৎসকক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে আজিৰ দিনটো সুৰজিৎ গিৰিক সকলোৱে জানে ডিমো সুৰজিৎ গিৰিক লৈ বা তাত আশা ভৰসাৰ থল তাৰ উজনি অসমৰ যিসকল লোক আছে তেওঁলোকৰ ত্ৰাণকৰ্তাৰ ৰূপত অৰ্থাৎ সৰ্পদংশনৰ ক্ষেত্ৰত আজিলৈকে যিসমূহ চিকিৎসা সেৱা আগবঢ়াই আহিছে এই ক্ষেত্ৰত বহুলভাৱে প্ৰচাৰ হৈছে গতিকে চিকিৎসালয় পৰিদৰ্শন কৰিবলৈ যাওঁতে কি এনে ঘটনা সংঘটিত হৈছিল দণ্ডাধীশগৰাকীক এনেধৰণে অপমান কৰিবলগীয়া হৈছে এগৰাকী চিকিৎসকে ইমান এগৰাকী মানৱদৰ্দী চিকিৎসকে এতিয়া অব্যাহতি বিচাৰিবলগীয়া হৈছে কৌস্তভ আপৰি গোটেই ঘটনাটো কোনেও সহজভাৱে ল'ব পৰা নাই কাৰণ ডক্টৰ সুৰজিৎ গিৰি কোন হয় সেয়া সকলোৱে জানে প্ৰায় ৩,০০০তকৈও অধিক সৰ্পদংশনত আক্ৰান্ত ৰোগীক ইতিমধ্যে তেওঁ জীৱন দিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে তেওঁ এতিয়া আন্তঃৰাষ্ট্ৰীয় এটা প্ৰেক্ষাপটত তেখেতে কাম কৰি আছে এইখন শিৱসাগৰৰ এজন সন্তান আৰু ডক্টৰ সুৰজিৎ গিৰিয়ে বিশেষকৈ সৰ্পদংশনৰ পিছত কি কৰিব লাগে এগৰাকী ৰোগীক ক'ত নিব লাগে কেনেকৈ এণ্টিভেনম দিয়াব লাগে এই গোটেই প্ৰক্ৰিয়াবোৰ তেওঁ মাজে মাজে সজাগতামূলক কাৰ্যসূচী মাজে মাজে এনেকুৱা ধৰণৰ বহুখিনি কাম কাজ তেওঁ কৰি আছে আৰু বিশেষকৈ তেওঁ যিখন চিকিৎসালয়ত কাম কৰে সেয়া হৈছে ডিমৌ আদৰ্শ চিকিৎসালয় আৰু তেওঁ এজন কন্ট্ৰেকচুৱেল তাৰে চিকিৎসক কাৰণ তেখেত NHM-ৰ হয় গতিকে তাত তেওঁ কন্ট্ৰেকচুৱেল মই কিছু সময় পূৰ্বে তেওঁৰ লগত কথা পাতিছো তেতিয়া তেওঁ এটা কথা কৈছে যে যোৱা 11 তাৰিখে এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া তালৈ গৈছিল পৰিদৰ্শনত আৰু তেখেতক পঠিয়াইছিল ADC হেল্থে আৰু ADC হেল্থে কিয় গৈছিল সেই ঘটনাটো মই দৰ্শকসকলক কম এতিয়া সেই যিগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া তালৈ গৈছিল সেই সময়ত ডক্টৰ সুৰজিৎ গিৰিয়ে এটা অপাৰেশ্যন কৰি আছিল আৰু অপাৰেশ্যন কৰি থকা অৱস্থাতে তেওঁক ওটিৰ পৰা তেওঁক মাতি আনি তেওঁ যি ছুপাৰিনটেণ্ডেণ্টৰ যি কোঠা আছে সেই অধীক্ষকৰ কোঠাত তেওঁক বহু সময় ধৰি থিয় কৰাই ৰাখিছে প্ৰায় 5 মিনিট সময় তেওঁক থিয় কৰাই ৰাখি তেওঁক সুধিছে যে আপুনি ডিউটি নকৰে নাইট ডিউটি আপুনি নকৰে নেকি গতিকে তাৰ পিছতো তেওঁক থিয় কৰাই থৈছে মই তেতিয়া ডক্টৰ সুৰজিৎ গিৰিক সুধিছিলো যে এগৰাকী দণ্ডাধীশে যে আপোনাক এই প্ৰশ্নটো কৰিছে যে নাইট ডিউটি কৰা নকৰাক লৈ তাত আপুনি অপমান বোধ ক'ত কৰিলে তেতিয়া তেওঁ কৈছে যে প্ৰথম কথা হৈছে যে যিটো কাম ছুপাৰিনটেণ্ডেণ্টে কৰিব লাগে মই নাইট ডিউটি কৰোঁ নে নকৰোঁ সেই বিষয়টোক লৈ ছুপাৰিনটেণ্ডেণ্ট গৰাকীয়ে মোক প্ৰশ্ন কৰক বা জইণ্ট ডিৰেক্টৰে প্ৰশ্ন কৰক কিন্তু এগৰাকী মেজিষ্ট্ৰেট কেতিয়া আহে যেতিয়া কিবা ঘটনা হয় তাত যদি কোনোবা মানুহৰ মৃত্যু হয় কিবা দুৰ্ঘটনা হয় তেনেকুৱা এটা পৰ্যায়ত এগৰাকী দণ্ডাধীশ আহিছে ঠিকেই আছে কিন্তু যিটো কথা ছুপাৰিনটেণ্ডেণ্টৰ জৰিয়তে হৈ যায় জইণ্ট ডিৰেক্টৰৰ জৰিয়তে হৈ যায় তাত এগৰাকী মেজিষ্ট্ৰেট পৰ্যায়ৰ বিষয়াই গৈ তাত তেওঁক এনকুৱাৰী কৰিছে তাত তেওঁক আপুনি নাইট ডিউটি কৰে নে নকৰে তাক লৈ প্ৰশ্ন কৰিছে তাকো তেওঁক থিয় কৰাই ৰাখিছে এটা অপাৰেশ্যনৰ মাজত আৰু যিটো বডি লেংগুৱেজ আছিল সেই দণ্ডাধীশ পৰ্যায়ৰ বিষয়াগৰাকীৰ যিটো বডি লেংগুৱেজ তেখেতে কৈছে যে সেই বডি লেংগুৱেজটো মোৰ অকণো ভাল লগা নাই আৰু যিহেতু মই NHM-ৰ এগৰাকী কৰ্মচাৰী গতিকে মই ৰেজিগনেশ্যন দিছো অব্যাহত পত্ৰ ইতিমধ্যে মই দিছো আৰু 1 মাহ মই নটিচ পিৰিয়ডত থাকিম গতিকে অহা 10 আগষ্টত মই ডিমৌ চিকিৎসালয় এৰিম বা মই এই চাকৰিটো এৰিম আৰু ইয়াৰ পিছতে এতিয়া গোটেই ঘটনাটো কোনো সহজভাৱে ল'ব পৰা নাই আনকি কালি বিধায়ক অখিল গগৈও তেখেতলৈ ফোন কৰিছে যে আপুনি সিদ্ধান্তটো নল'ব কাৰণ শিৱসাগৰতেই ডক্টৰ সুৰজিৎ গিৰিৰ ঘৰ আৰু বিশেষকৈ শিৱসাগৰ দিচাংমুখৰ এই সন্তান গৰাকীয়ে তেওঁ ডিমৌত কাম কৰাৰ জৰিয়তে কেৱল শিৱসাগৰেই নহয় উজনি অসমৰ গোটেই জিলাকেইখনত তেওঁ এটা কোঅৰ্ডিনেট কৰি থাকে আৰু আনকি কেৱল উজনি অসমৰে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সৰ্পদংশনত কোনো যদি আক্ৰান্ত হয় সৰ্পদংশন কৰিলে প্ৰথম ফোনটো হয়তো ডক্টৰ সুৰজিৎ গিৰিকেই যিকোনো এজন ৰোগীয়ে কৰে আৰু তেওঁ আনকি এনেকুৱা ধৰণেও কৈ থৈছে যে যদি আপোনালোকৰ কিবা ইমাৰ্জেঞ্চি তেনেকুৱা ধৰণৰ কিবা কথা থাকে মোক ফোন কৰি আপুনি সুধিব বা আপুনি মোক ফোনত নাপালে হোৱাটছএপত আপুনি যোগাযোগ কৰিব গতিকে সিমানখিনি তেওঁ গোটেই এটা প্ৰক্ৰিয়া কৰি থৈছে বা গোটেইখিনি তেওঁ কোঅৰ্ডিনেট কৰি থাকে আৰু সেইবাবেই ডক্টৰ সুৰজিৎ গিৰিয়ে যদি চাকৰিটো এৰিবলৈ হয় তেতিয়াহ'লে সেয়া এটা শিৱসাগৰৰ বাবে বা উজনি অসমৰ বাবে অসমখনৰ বাবে এইটো এটা ডাঙৰ লোকচান হ'ব যিহেতু দল সংগঠনে কালিৰে পৰা কেৱল দল সংগঠন বুলি নহয় ৰাইজে এইটো প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে ডিমৌৰ যিগৰাকী অধীক্ষক ডিমৌ আদৰ্শ চিকিৎসালয়ৰ যিগৰাকী অধীক্ষক তেখেতৰ সৈতেও মই কথা পাতিছিলো তেখেতক মই সুধিছিলো যে এই ঘটনাটো কিয় হৈছিল তেতিয়া তেখেতে কৈছিল
যে এই ঘটনাটো কেইদিনমান আগৰ ইয়াৰ যিটো প্ৰেক্ষাপট প্ৰথম কথা হৈছে যে তাতে নৈশ ডিউটি কৰিবৰ বাবে যিকেইজন চিকিৎসক তাত আছে তেওঁলোকৰ পৰ্যাপ্ত নহয় আৰু এজন বা দুজন ডক্টৰে যদি নৈশ ডিউটি কৰে নাইট ডিউটি কৰে তেতিয়াহ'লে শিশু ৰোগ বিশেষজ্ঞ বা শিশুৰ যিটো তাত তেওঁলোকৰ কোঠা আছে সেই শিশুসকল তালৈ আনিলে শিশুৰ চিকিৎসকে আচলতে নিয়মিতভাৱে শিশুসকলক চাব পাৰে কিন্তু যদি সেই শিশু ৰোগ বিশেষজ্ঞসকলে নাইট ডিউটি কৰিবলগীয়া হয় তেতিয়াহ'লে আগদিনাও তেওঁ নাথাকে পিছদিনা নিশাৰ ডিউটি কৰাৰ পিছদিনাও তেওঁ আকৌ অফ থাকে গতিকে দুটা দিন তেওঁ যিহেতু ব্ৰেক হৈ যায় শিশুসকল ভুক্তভোগী হয় আৰু তাৰ বাবে মেনেজমেণ্টে এখন মিটিং দিছিল য'ত বিধায়ক সুশান্ত বৰগোহাঁইকে আৰম্ভ কৰি সকলো আছিল আৰু এই কথাটো যেতিয়া কৈছিল সুশান্ত বৰগোহাঁয়ে তেতিয়া বিধায়কগৰাকীয়ে লগে লগে এডিচি হেল্থক ফোন কৰিছিল আৰু এডিচি হেল্থে ফোন কৰাৰ পিছতেই জইণ্ট ডিৰেক্টৰৰ তত্বাৱধানতো এখন তাত মিটিং হৈছিল যিখন মিটিঙত অৱশ্যে ডাক্তৰ সুৰজিত গিৰি নাছিল আৰু ডাক্তৰ সুৰজিত গিৰিক তেতিয়াও তেখেতলোকে কৈছিল যে নাইট ডিউটিটো কেনেকৈ মিলাব পাৰি এই কথাখিনি এটা আলোচনা কৰি চাব লাগে এই কথাবোৰ হৈছিল কিন্তু যিহেতু সেই মিটিংখন অনানুষ্ঠানিকভাৱে আছিল আৰু সেইবাবে এডিচি হেল্থে কালি যোৱা 11 তাৰিখে এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়াক তালৈ পঠিয়াইছিল এই গোটেই ঘটনাটো চাবৰ বাবে কিন্তু এইগৰাকী নৱনিযুক্ত যিগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া এওঁ গৈ তাত যেনেধৰণে যিটো এটা বডি লেংগুৱেজত যিটো এটা এটিটিউডত তাত এই প্ৰক্ৰিয়াটো তেওঁ আৰু একাংশ চৰকাৰী বিষয়া কষ্টব এতিয়া এনেধৰণে কিন্তু কৰ্ম সম্পাদন কৰিছে এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ নহয় আটাইতকৈ ডাঙৰ কথা হৈছে যে এতিয়া শিৱসাগৰত বিশেষকৈ এনেকুৱা বিষয়া বহু আহিছে ক্ষমতাই মূৰত ধৰিছে নতুনকৈ চাকৰি লাভ কৰি আজি 6 এবছৰৰ পূৰ্বে চাকৰি লাভ কৰা বহু বিষয়া শিৱসাগৰলৈ আহিছে আৰু তেওঁলোকে ইয়াত আহি নিজকে কি বুলি ভাবে নিজৰ যিটো বডি লেংগুৱেজ নিজৰ যিটো এটিটিউড আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে মোৰ সৈতে ব্যক্তিগতভাৱে এটা কাৰ্যালয়ত মই বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে এগৰাকী এছিষ্টেণ্ট কমিশ্যনাৰে আমাৰ লগত কাজিয়াত লিপ্ত হৈছে পৰৱৰ্তী সময়ত তেওঁ ব্যক্তিগতভাৱে মোক ফোন কৰি ক্ষমা বিচাৰিছে যে আপুনি মোক ভুল নুবুজিব কিন্তু আপুনি যে ফোন কৰি ক্ষমা খোজাৰ সেই পৰিৱেশটো কিয় আহিল সেই ঘটনাটো সংঘটিত হবলৈ পাৰিলে কাৰণ তেওঁলোকে আপডেটেড নহয় তেওঁৰ কাৰ্যালয়টোত কি বাতৰি আমি কৰিছো যোৱা 3টা দিনে তেওঁ গম নাপায় তেওঁ আবুল তাবুল বকিছিল এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা হৈ আছে আৰু এই যিটো এটিটিউড এই যিটো বডি লেংগুৱেজ এতিয়া শিৱসাগৰ আয়ুক্তগৰাকী কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত আয়ুষ গৰ্গক যদি আপুনি এতিয়া ব্যক্তিগতভাৱে যিকোনো মানুহ এজনে যদি ফোন কৰে তেখেতে তাৎক্ষণিকভাৱে ফোন ৰিচিভ কৰে তাৎক্ষণিকভাৱে বিষয়টোৰ সমাধান সূত্ৰ উলিয়াই বা নিজে পৰিদৰ্শন কৰি এই যিটো কালচাৰ তেওঁ এডপ্ট কৰিছে কিন্তু কথা হ'ল এই তেওঁৰ লগত থকা যিসকল বিষয়া এই বিষয়াসকলৰ অধিকাংশই কিন্তু ব্যৱহাৰ নাজানে অধিকাংশ বিষয়াই তেওঁলোকৰ যিটো বডি লেংগুৱেজ তেওঁলোকে নিজকে কি বুলি ভাবে নাজানো সেয়া লক্ষণীয় হ'ব ঠিক আছে কষ্টব এতিয়া এই ক্ষেত্ৰত এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হয় ৰাইজে আহ্বান জনাইছে যাতে তেওঁ পদত্যাগ নকৰে অব্যাহতি নলয় এতিয়া এফালে ৰাইজৰ দাবী আনফালে গোটেই বিষয়টো সন্দৰ্ভত তদন্ত হ'ব লাগে বুলিও দাবী আৰু প্ৰতিক্ৰিয়া ইতিমধ্যে সৃষ্টি হৈছে ৰাজ্যজুৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ